প্ৰেমত ব্যৰ্থ হোৱা চাৰিটা ৰাশিৰ বিষয়ে আপোনালোকক আজিৰ এই ভিডিঅ'টোত মই জনাই যাব বিচাৰিম আৰু আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত প্ৰায় 12টাকৈ ৰাশি আছে। প্ৰত্যেকটো ৰাশিৰে এটা এটা কিছুমান বিশেষ পাৱাৰ থাকে, কিন্তু মই কওঁ যে কিছুমান ৰাশিৰ আচলতে দুৰ্বলতাও থাকে আৰু এই দুৰ্বলতাৰ ভিতৰত আচলতে এটা বস্তু হৈছে প্ৰেম আৰু ভাল পোৱা সকলো মানুহৰ আচলতে ভাগ্যত নাথাকে। ঠিক তেনেকুৱাই আপোনাৰ যদি কেনেবাকৈ সেইকেইটা ৰাশিত মই যিকেইটা ৰাশিৰ নাম আজি ল'ম সেইকেইটা ৰাশিত যদি নাম পৰে তেনেহ'লে আপোনালোকে নিজে ভাবিব বা নিজে আপোনালোকে কথাটো অনুভৱ কৰিব যে হয় আমি প্ৰেমত ব্যৰ্থ বা আমি কেইদিনমান ৰিলেশ্যনশ্বিপত থাকোঁ, তাৰ পাছত আমি যাক আচলতে মনে প্ৰাণে বিচাৰোঁ তেওঁক যেন ক'ৰবাত নহয় ক'ৰবাত নাপাওঁ। একেবাৰে অন্তিম মুহূৰ্তত কেতিয়াবা নহয় কেতিয়াবা সৰু সুৰা কাজিয়াৰ বাবেই হয়তো গোটেই আমাৰ সম্পৰ্ক ভাঙি যায়। বা এনেকুৱাও হ'ব পাৰে প্ৰেমত আপুনি বহুত বেছি ঠেকা খাই লাষ্টত হয়তো সফল হ'ব পাৰে। প্ৰায় 2বাৰ 3বাৰ 4 বা 5বাৰ হয়তো আপুনি প্ৰেমত ব্যৰ্থ হ'ব পাৰে, তাৰ পাছত হয়তো ছাকচেছ হ'ব পাৰে। মানে বহুত কষ্ট এইবিলাক মানুহে সঁচা প্ৰেম ভাল পোৱা লাভ কৰিবলৈ। আৰু এনেকুৱাই আজি মই 4টা ৰাশিৰ বিষয়ে জনাই যাব বিচাৰিম। বহুত বেছি এটা সুন্দৰ ভিডিঅ' হ'ব বুলি মই ভাবোঁ, কিন্তু তাৰ আগতে ভিডিঅ'টো সকলোৱে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'ৰ বাবে। আৰু মই এতিয়া ডাইৰেক্টলি আহি যাব বিচাৰিম আজিৰ ভিডিঅ'টোৰ মূল বিষয়টোলৈ বা টপিকটোলৈ। আৰু মই প্ৰথমতে ঠিক কোৱাৰ দৰে আকৌ মই এটা কথা ক'ম যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত যিমানকেইটা ৰাশি আছে গোটেইকেইটা ৰাশিৰে কিছুমান ভাল দিশ আছে, আকৌ কিছুমান বেয়া গুণো আছে। গতিকে সেই বেয়া গুণ কিছুমান ৰাশিৰ এটা আছে যে প্ৰেমত ব্যৰ্থ। মেৰিজ লাইফ ভাল হয় এইবিলাক মানুহৰ, কিন্তু প্ৰেমৰ ক্ষেত্ৰত যদি কাৰোবাৰ সৈতে যদি সম্পৰ্কত যদি আহিব বিচাৰিছে তাত যেন তেওঁলোক ব্যৰ্থ হয় বা কিবা কাৰণৰ বাবে তেওঁলোকৰ যি সম্পৰ্ক বেছি দিন নিটিকে, হয়তো 6 দিন 7 দিন বা এমাহ খুব বেছি যেনে তেনে থাকিলে তাৰ পাছত ভাগি যায়, একেবাৰে কথা বতৰা নোহোৱা হৈ যায়। এনেকুৱা আচলতে বহুত বেছি বেয়া পৰিস্থিতি এইবিলাক মানুহে দেখিবলগীয়া হয়, প্ৰেমৰ কাৰণে আচলতে কান্দিবলগীয়া হয়। আৰু প্ৰথম ৰাশিটোৰ বিষয়ে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিম যিটো ৰাশিৰ প্ৰেমত বহুত বেছি ব্যৰ্থ, আৰু সেই ৰাশিটো হৈছে মেঘ ৰাশি। আৰু মেঘ ৰাশিৰ যদি কোনোবা জাতক জাতিকাই চাই আছে ভিডিঅ'টো তেনেহ'লে নিশ্চয় তেওঁলোকে অনুভৱ কৰিব যে হয় আমি প্ৰেমৰ ক্ষেত্ৰত ব্যৰ্থ, ক'ৰবাত নহয় ক'ৰবাত যেন আমি থমকি ৰওঁ। এনেকুৱা হয়তো সকলোৱে ৰিলেট কৰিব এই কথাটো। আৰু মেঘ ৰাশিৰ যিসকল জাতক জাতিকা থাকে তেওঁলোকৰ যিটো মেৰিজ লাইফ সেইটো ঠিকেই যায়, বহুত বেছি তেওঁলোক খঙাল হয়, তেওঁলোকৰ অকণমান ধৈৰ্য শক্তিটো কম হয় বাবে আচলতে এনেকুৱা ৰিলেশ্যনশ্বিপ হওক এইবিলাকৰ ক্ষেত্ৰত আচলতে অকণমান দুৰ্বলতা দেখা যায় বা সঁচা প্ৰেম ভাল পোৱা এইবিলাক মানুহে লাভ হঠাৎ নকৰে, কাৰণ এইবিলাক মানুহক আচলতে সহজতে পঢ়িব নোৱাৰে। তাৰ পাছতে বাকী কেইটামান ৰাশিও আছে যিকেইটা নেকি প্ৰেমত বহুত বেছি ব্যৰ্থ হয়। আৰু 2 নম্বৰত যিটো মই ৰাশিক ৰাখিব বিচাৰিম সেই ৰাশিটো হৈছে সিংহ ৰাশি। আৰু সিংহ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকৰ অকণমান মেৰিজ লাইফতো প্ৰব্লেম আহে, তাৰ লগতে সঁচা প্ৰেম ভাল পোৱাটো যেন ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ হয়। তাৰ পাছতেই আৰু মই 2টা ৰাশিক আচলতে এই লিষ্টত ৰাখিব বিচাৰিম, আৰু সেই 2টা ৰাশি হৈছে সাধাৰণতে মিথুন ৰাশি আৰু কুম্ভ ৰাশি। মিথুন ৰাশি হওক বা কুম্ভ ৰাশি হওক এই ৰাশিকেইটাও প্ৰেমৰ ক্ষেত্ৰত বহুত বেছি ব্যৰ্থ দেখা যায়। বহুত বেছি আচলতে সংগ্ৰাম কৰি 4টা 5টা ৰিলেশ্যনত আহি কোনোবা এটাত যেনে তেনে তেওঁলোকে থিতাপি লয় বা টিকে বুলি ক'ব লাগিব, কিন্তু সঁচা প্ৰেম ভাল পোৱা এইবিলাক মানুহে লাভ কৰিবলৈ জীৱনৰ আধা সময় গুচি যায় বা গোটেই জীৱনৰ আচলতে আধা সংখ্যক সময় তেওঁলোকে হেৰুৱাই পেলায়, কিন্তু তথাপিও কেতিয়াবা সঁচা প্ৰেম ভাল পোৱা এইবিলাক মানুহে নাপায়। আৰু একেবাৰে অন্তিম সময়ত যিগৰাকী পত্নীক বিয়া পাতে, যিগৰাকী ছোৱালীক বিয়া পাতে, তেওঁৰ সৈতে আচলতে সুখৰ সংসাৰ এই গোটেই 4টা ৰাশিৰ আচলতে হোৱা দেখা যায়। মেৰিজ লাইফ বহুত বেছি সুন্দৰ তেওঁলোকৰ হোৱা দেখা যায়। বাকী যি কি নহওক এই ভিডিঅ'টো ইমানটোৱে আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।